নমস্কাৰ এক ব্ৰেকিং নিউজ এই মুহূৰ্তত লৈ আহিছো উজনিত চুৰাং খাৰুৱা তেল চুৰি চক্ৰ সক্ৰিয় দুলিয়াজান আৰক্ষী আৰু অইল নিৰাপত্তাৰক্ষীৰ অভিযানত চুৰাং খাৰুৱা তেল ভৰ্তি টেংকাৰ জব্দ বৃহস্পতিবাৰে নিশা দুলিয়াজান আৰক্ষী আৰু অইল নিৰাপত্তাৰক্ষীৰ যুটীয়া অভিযানত A06AC 5139 নম্বৰৰ চুৰাং খাৰুৱা তেল ভৰ্তি এখন টেংকাৰ দুলিয়াজানৰ বৰুৱা দিনিয়ালিত জব্দ কৰিবলৈ সক্ষম হয় প্ৰায় 12,000 লিটাৰ চুৰাং খাৰুৱা তেল চুৰি চক্ৰটোৱে দুলিয়াজানৰ ভাদৈ পাছালি অঞ্চলৰ পৰা চুৰি কৰি গুৱাহাটী দিশে নি থকা অৱস্থাত হাতে লুটে আৰক্ষীয়ে জব্দ কৰে এই চুৰি চক্ৰটোৰ সৈতে জড়িত থকা টেংকাৰখনৰ চালক গোৱালপাৰাৰ বেঞ্জামিন মাৰাকক আৰক্ষীয়ে আটক কৰাত আটকাধীন টেংকাৰ চালকৰ স্বীকাৰোক্তিৰ ভিত্তিত দুলিয়াজানৰ ভাদৈ পাছালিৰ 2 নং চপাতলি অঞ্চলত অইলৰ খাৰুৱা তেল পৰিবাহী পাইপ ফুটাই ভালভ সংলগ্ন কৰি দীৰ্ঘদিন ধৰি চুৰি চক্ৰই তেল চুৰি কৰি আহিছিল এই তেল চুৰি চক্ৰটোৰ সৈতে জড়িত খেৰমিয়া অঞ্চলৰ অমৃত বৰশইকিয়া ভাদৈ পাছালিৰ নিৰঞ্জন হাজৰিকা খুৱাঙৰ বিশ্বজিত সোণোৱালৰ ওপৰত গোচৰ ৰুজু কৰি অভিযানত নামি পৰিছে উল্লেখ্য যে দীৰ্ঘদিন ধৰি ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত অইল ইণ্ডিয়া লিমিটেডৰ খাৰুৱা তেল পৰিবাহী পাইপ ফুটাই তেল চুৰি চক্ৰই খাৰুৱা তেলৰ ৰমৰমীয়া বেহা অব্যাহত ৰাখিছে ইতিমধ্যে দুলিয়াজান আৰক্ষীয়ে খাৰুৱা তেল চুৰি চক্ৰটোৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে এই মুহূৰ্তত মানে আমাৰ ডিব্ৰুগড় তিনিচুকীয়া ডিষ্ট্ৰিক্টত জেনেৰেলি ক্ৰুড এটা মানে বৃহৎ চক্ৰ এটা আছে তেওঁলোকে মানে ক্ৰুড চুৰ কৰি থাকে কিন্তু পুলিচৰ মাজতে পুলিচে এনেকুৱা একশ্যন লৈ নহয় তেওঁলোকৰ মানুহ বহুত কেইজন এৰেষ্টো হৈ আছে জেলতো আছে গতিকে লৈ বন্ধ হৈ আছিলে মাজতে কিন্তু লাষ্ট আজি 2-3 সপ্তাহৰ পৰা আমাৰ এটা ৰিপৰ্ট আছিলে কি ডিগবৈ দুলিয়াজান লাইনটো যিটো ক্ৰুড মেইন টাংক পাইপলাইন তাত প্ৰেছাৰ ড্ৰপ হৈ থাকে গতিকে সেই হিচাপে আমি আমাৰ অভিযানটো চলাই আছিলোঁ ক'ত কেনেকৈ কি প্ৰেছাৰ ড্ৰপ হয় ৰাতি দিনত আমাৰ পেট্ৰলিং টিম ঘূৰি ফুৰে যোৱাকালি হঠাতে আমি এখন টেংকাৰ পালোঁ প্ৰায় 8টামান বজাত সন্ধিয়া বৰুৱা তিনিআলিৰ ওচৰত গতিকে সেইখনক যেতিয়া ড্ৰাইভাৰক সোধা পোছা কৰাত কোনো কাগজ পত্ৰ দিব নোৱাৰিলত আমি সুধিলোঁ ক'ৰ পৰা আনিছোঁ তেওঁ আহি পেলাই জেগাটো দেখাই দিলে ক'ৰ পৰা আনিছে আমি চালোঁতো সেইটো আমাৰ যিডাল মেইন পাইপলাইন আছিলে সেই তাতে তেওঁলোকে মানে পাইপ ফিট কৰি পেলাই ভাল ফিট কৰি পেলাই টেংকাৰত লোড কৰি পেলাই ইয়াৰ পৰা তেল নি থাকে আৰু ড্ৰাইভাৰজনক আমি সোধা পোছা কৰোঁতে ক'লে তই কোনে তোক এইটো এনগেজ কৰিছে আৰু মাটিত যিডোখৰত মানে লোড কৰে এইখন মালিকজন হৈছে নিৰঞ্জন হাজৰিকা মাটি তেওঁ এই ভাদৈ পাছালিয়ে ওচৰতে ঘৰ তেওঁ তাৰপিছত আৰু যিজন আছে অমিত বৰশইকীয়াৰ নাম ক'লে অমিত বৰশইকীয়া ৰিজৰ্টত ড্ৰাইভাৰটো এসপ্তাহ ৰাখিছিলে বোলে ড্ৰাইভাৰজনে কৈছে আৰু সেই অমিত বৰশইকীয়াই মানে তাক এইবিলাকত এনগেজ কৰিছিলে ক্ৰুড অইল চুৰৰ কাৰণে গতিকে মেইন নেক্সাছটো অমিত বৰশইকীয়া আৰু টেংকাৰখনৰ মালিক চম সোণোৱাল হেঞ্চোৱা পুখুৰী গতিকে পুলিচে ইনভেষ্টিগেশ্যন চলাই আছে বস্তুটো ওলাব